নগাঁৱৰ কচুৱাত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ যোগদান কাৰ্যসূচী 61 নং ৰহা বিধানসভা সমষ্টিৰ চাপৰমুখ গৰুবাট মণ্ডলৰ উদ্যোগত বিজেপি দলৰ বৃহৎ যোগদান কাৰ্যসূচীৰ এখনি ৰাজহুৱা সভা সম্পন্ন হৈ যায়। সভাত দীপক তামুলীয়া সঞ্চালনা কৰা সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুৰ ৰহিম আৰু ৰহা সমষ্টি কমিটিৰ AIUDF দলৰ প্ৰাক্তন সভাপতি জহুৰ আলীৰ নেতৃত্বত কংগ্ৰেছ দলৰ পৰা 100 আৰু AIUDF দলৰ পৰা প্ৰায় 300 পুৰুষ মহিলাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। ৰহাৰ বিধায়ক শশীকান্ত দাসৰ জনপ্ৰিয়তা আৰু উন্নয়নৰ ক্ষমতা দেখি আব্দুৰ ৰহিম আৰু জহুৰ আলীয়ে বিজেপি দলত যোগদান কৰে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি দলটোৱে ৰাজ্যখনৰ সৰ্বধৰ্মী লোকক সামৰি ব্যাপক উন্নয়নৰ জোৱাৰ আনিব বুলি দলটোৰ জ্যেষ্ঠ নেতা তথা নগাঁও জিলা বিজেপি সমিতিৰ উপসভাপতি সুবৰ্ণ সিং আৰু সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰুদ্দিনে বক্তব্য ৰাখে। সভাত দলটোৰ সাংগঠনিক দিশত OBC মৰ্চাৰ নিতুল বৰা, অনুসূচিত জনজাতি মৰ্চাৰ সঞ্জিত দেউৰী, কৃষক মৰ্চাৰ লক্ষ্যধৰ মেডিকে প্ৰমুখ কৰি কেইবাজনীয় বক্তব্য ৰাখে। উদীয়মান যুৱ নেতা মতিউৰ ৰহমানে আধৰা সভাখনত সমাজসেৱক ওমৰ আলী, ফৰিদ উদ্দিন তালুকদাৰ, জুথন দেৱনাথকে আদি কৰি বহু বিজেপি কৰ্মী আৰু সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। হয়, আপোনালোকে যি দেখিছে সেয়া সঠিক। মই প্ৰথমে আপোনালোকৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিম। আৰু আজি আমাৰ ৰহা সমষ্টিৰ অন্তৰ্গত গৰুবাট মোজা এলেকাধীন মাধৱপাৰা, গেজেৰপাম, দুৰিপাট এই তিনিটা পঞ্চায়তৰ ভিত্তিত আজি আমি প্ৰায় 3 শতাধিক লোক আমি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ। আৰু সেয়া এক ঐতিহাসিক যোগদান বুলি ক'ব লাগিব, কাৰণ আজি পৰ্যন্ত এই গৰুবাট মৌজা তেনেকৈ কোনো দলতেই কোনো মানুহ তেনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি কোনো এটা দলত যে যোগদান কৰা নাই, সেয়াৰ নজিৰ আজিয়ে প্ৰথম। আৰু সেয়া আমি যোগদান কৰাৰ এটাই উদ্দেশ্য যে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো নীতি আদৰ্শ, আমাৰ প্ৰাক্তন MLA আজিৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ যিটো নীতি আদৰ্শ, আমাৰ সন্মানীয় বিধায়ক শশীকান্ত দাসদেৱৰ যিটো উন্নয়ন যাত্ৰা, সেই যাত্ৰাক আমি সফল কৰিবলৈ আজি আমাৰ এই গৰুবাট অঞ্চলৰ সমূহ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আপোনালোকে শুনি আচৰিত হ'ব, ইতিমধ্যে আমাৰ এই গৰুবাট অঞ্চলত এক পিছপৰা অঞ্চল, তাত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ে গৰুবাটত এখন মডেল কলেজ দিম বুলি তেওঁ পবিত্ৰ বিধানসভাৰ মজিয়াত তেওঁ বলিষ্ঠ পদক্ষেপেৰে তেওঁ ঘোষণা কৰিছিল। ইতিমধ্যে আমাৰ বৰপানী নদীৰ ওপৰত প্ৰায় 3খনমান ব্ৰিজ হ'বলৈ গৈ আছে। অহা 9 ডিচেম্বৰত 2খন ব্ৰিজ উদ্বোধনী কৰা হ'ব, আধাৰশিলা স্থাপন কৰা হ'ব। আৰু আমাৰ এই অঞ্চলৰ বিভিন্ন ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন উন্নয়নমুখী যাত্ৰা যে আৰম্ভ কৰিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজ আজি ওলাই আহি বিজেপি দলত যোগদান কৰিছে। আজি প্ৰায় 3 শতাধিক মানুহ আমি বিজেপি দলত যোগদান কৰিছোঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।